আজি মানে মই বলেৰো বহুত কেইখন আনিছো কম দামী লাগে সব আছে মানে কাৰোবাৰ যদি বাজেট কম তেতিয়া কমতো পাই যাব কাৰোবাৰ যদি বাজেট হাই তেতিয়া হাই বাজেটতো ভাল এখন ধুনীয়া বলেৰো পাব তো মই আজি এখন ফাৰ্ষ্ট বলেৰো দেখাম 2015 ৰ মডেল হয় এইটো ZLX মডেল হয় নমস্কাৰ মই অনিৰুদ্ধ আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ' লৈ তো বহুত দিন হ'ল বিহু বুলি প্ৰায় 15 দিনমান গেপ ললোৱে ভিডিঅ' চিডিঅ' কৰি দিয়া নাই তো আজি তাকে ফাইনেলি আহি গৈছো মই আছাম মটৰছত তো অলপ পলমকৈ হ'লে মোৰ ফালৰ পৰা সকলোকে অসমীয়া নৱবৰ্ষৰ তথা বহাগ বিহুৰ বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বৰ্তমান আজি মই আহিছোঁ আছাম মটৰছত তো সুন্দৰ এটা ছেকেণ্ড হেণ্ড কাৰ ডিলাৰৰ উপস্থাপন লৈ তো আছাম মটৰছত আহিছোঁ তো এইফালে দাদা আছে মোৰ লগত তো দুটা ভিডিঅ' কৰিছোঁ দাদাৰ লগত অলৰেডি তো আছাম মটৰছৰ অনাৰ হ'ল দাদায়ে তো দাদা খবৰ কেনেকুৱা খবৰ ভাল তো দাদা আজি ষ্টাৰ্টিং কিমান মান পৰা আৰম্ভ হ'ব আজিতো মোটামুটি মই আমাৰ কাস্টমাৰ স্ক্ৰীনৰ কাৰণে বহুত কম বাজেটত গাড়ী ৰাখিছো মোটামুটি 1,40,000 পৰা আৰম্ভ হ'ব আৰু দামীও পাব আৰু বিহু বুলি কিবা স্পেশাল কাস্টমাৰক বিহু বুলি মই অলপ ডিসকাউন্ট কৰাই দিম আৰু মই দামৰ বেছি ডিফাৰেন্স নাথাকো হয় হয় আনা দামৰ ওপৰত কিবা অলপ পালে মই গাড়ী চেল কৰি দিম হয় হেতুৱে তো দাদা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে একবাৰ ডিলাৰৰ এড্ৰেছটো জনাই দিয়া ডিলাৰটোৰ নাম আমাৰ আছাম মটৰছ এইখিনি আমাৰ মিৰ্জা গৰু বাজাৰ বুলি কয় যদি কোনোবা কাস্টমাৰ আমাৰ জালুকবাৰীৰ পৰা আহিব খোজে তেতিয়া 18 কিলোমিটাৰ আহিলে মিৰ্জা ক্ৰছ কৰি আমাৰ ডিলাৰটো দেখাই পাব শহীদ ব্ৰিজৰ ওচৰত ৰাইট সাইডে ডিলাৰটো দেখাই পাব আৰু যদি কোনোবা কাস্টমাৰ আমাৰ মানে গোৱালপাৰা সাইডৰ পৰা আহিব খোজে তেতিয়া মানে বিজয়নগৰ উপাৰহলি এইবোৰ ক্ৰছ কৰি কেনে মিৰ্জা পুলিচ ষ্টেচন যেতিয়া পাব তেতিয়া লেফট সাইডে আমাৰ ডিলাৰটো দেখাই পাব আৰু মোক কন্টেক্ট কৰিলে হ'ল মই সিহঁতক লাইভ লোকেশ্যন সেন্ড কৰি দিম আৰু স্ক্ৰীনত নাম্বাৰ দিয়া থাকিব সেই নাম্বাৰত আপোনালোকে ধুনীয়াকৈ কন্টেক্ট কৰিব দাদাৰ সৈতে দাদাই লাইভ লোকেশ্যন আপোনালোক হোৱাটছআপত সেন্ড কৰি দিব তো দাদা এতিয়া বেছি কথা নাপাতো বহুত বেছি ৰদ আমি ফাৰ্ষ্ট স্টাৰ্ট কৰোঁ বলেৰোখনৰ পৰা এইখনৰ ডিটেইলছ দিয়া হয় আজি মানে মই বলেৰো বহুত কেইখন আনিছো কম দামী লাগে সব আছে মানে কাৰোবাৰ যদি বাজেট কম তেতিয়া কমতো পাই যাব কাৰোবাৰ যদি বাজেট হাই তেতিয়া হাই বাজেটতো ভাল এখন ধুনীয়া বলেৰো পাব তো মই আজি এখন ফাৰ্ষ্ট বলেৰো দেখাম 2015 ৰ মডেল হয় এইটো ZLX মডেল হয় এইখনৰ কিলোমিটাৰ মোটামুটি 80,000 মান আছে জি আছে জেনুইন ৰানিং ন হয় জেনুইন হয় কালাৰ সব অৰিজিনেলত আছে টায়াৰো নিউৱে হৈ আছে আৰু কন্ডিশন এখানে চাব পাৰে আৰু ইয়াৰ প্ৰাইসটো কিমান ৰাখিছে প্ৰাইসটো ৰাখিছো মই এখনত মাত্ৰ 5 লাখ টকা 5 লাখ হয় যদি এখন কোনোবা কাস্টমাৰে ৰিফাইনেন্স কৰে কিমান মান দিলে লাভ ৰিফাইনেন্স যদি কৰে 1.5 লাখ বা 1,30,000 মান দিলেও হৈ যাব কিমান দিলে ওলাই যাব ন হয় তাৰপিছত নেক্সট দাদা আৰু এখন আহো এখনত ডিটেইলছ দিয়া নেক্সট কাৰোবাক যদি অলপ মানে নতুন টাইপৰ বলেৰো লাগে তেতিয়া এইখন চাব পাৰে কম বাজেটতে 2019 ৰ মডেল হয় এইখনৰ কিলোমিটাৰ মোটামুটি 75,000 আছে গাড়ী অৰিজিনাল পেণ্টতে আছে কাম কৰাৰ প্ৰয়োজন নাই ঠিকে আছে দি কেনে জাষ্ট মানে চলাই থাকক ইঞ্জিন পুৰা সিল হয় সিল আছে এইখনৰ প্ৰাইসটো মই বেছি ৰাখা নাই মাত্ৰ ৰাখিছো 6,40,000 তাৰ মাজত আৰু অলপ মই ডিসকাউন্ট কৰাই দিম অন টেবুল কিবা অলপ বহি কেনে তো আহিব পাৰে অন টেবুল আপোনালোকক আহিলে আছাম মটৰছৰ ফালৰ পৰা আপোনালোক কিবা এটা নেগোচিয়েবল কৰি দিব নিশ্চয় নেক্সট আৰু এখন বলেৰো বহুত কেইখন অপচন আছে তো আপোনালোক ধুনীয়াকৈ দেখাই আছে ঘৰতে আপোনালোক কন্টিনিউ কৰক তো দাদা এইখনৰ ডিটেইলছ দিয়া এইখনো 2019 ৰ মডেল এইখন পাৱাৰ প্লাস হয় ZLX হয় এইখনৰ টায়াৰ গোটাই চাৰিটা টায়াৰে অল ব্র্যান্ড হৈছে ব্র্যান্ডেড আছে পুৰা তাৰ পিছত এইখনৰ কিলোমিটাৰ মোটামুটি আপোনাৰ 86 সামথিং এনেকুৱা আছে গাড়ী কন্ডিশন ধুনীয়া হৈছে বাম্পাৰ টু বাম্পাৰ কত টাচ নাই অৰিজিনাল পেণ্টত আছে প্ৰাইসটো ৰাখিছো এইখনৰ মই মাত্ৰ 6,90,000 হয় 690 ৰিফাইনেন্স কৰিলে কিমান মান দিলে ওলাব ৰিফাইনেন্স এখন 1.5 লাখ দিলে হৈ যাব ওলাই দিম 1,50,000 ডাউন পেমেন্ট দিলে হৈ যাব হয় তো আহক আৰু জলদি আপোনালোকে লৈ যাওক তাৰপিছত দাদা নেক্সট আৰু আমি এখন থাৰ খুব ধুনীয়া কণ্ডিশ্যন একদম শাইনিং মাৰি আছে তো কিটাৰ মডেল এইটো এইখন থাৰখন 2022 মানে 22 ৰ মডেল এইখন প্ৰথমতে আপোনালোক ধুনীয়াকৈ দেখাই লওক চাব পাৰে ইণ্টেৰিয়ৰ ধুনীয়া হৈছে টপ মডেল খন হয় লগোৱা আছে আপোনালোকে চাব পাৰে একদম ধুনীয়া কণ্ডিশ্যনত আছে শ্বৰুম কণ্ডিশ্যনত আছে চাব পাৰে ইণ্টেৰিয়ৰ আপোনালোকক দেখাই দিছোঁ তো দাদা ইয়াৰ প্ৰাইচটো কিমান ৰাখিছে প্ৰাইচটো এইখনৰ মই মাত্ৰ ৰাখিছো 10 লাখ টকা 10 লাখত না হয় ৰিফাইনেন্স কৰিলে কিমান মান দিলে ওলাব ৰিফাইনেন্স কৰিলে মোটামুটি 2.5 লাখ বা 3 লাখ ইমান মান দিলে হৈ যাব ইমান দিলে ওলাই যাব ন হয় তো দেখাই দিছোঁ কণ্ডিশ্যন গাড়ী আপোনালোকে চাব কণ্ডিশ্যন পাৰে বিৰাটে ধুনীয়া হৈছে কিলোমিটাৰ অনলি এইখনৰ ৰানিং হৈছে 60,000 60,000 অনলি জেনুইন ৰানিং ন হয়
তো চাব পাৰে 60,000 অনলি ৰানিং এখন থাৰখনৰ কণ্ডিশ্যন আপোনালোক ধুনীয়াকৈ দেখাই দিছোঁ যোনে বিচাৰি আছে থাৰ খুব ধুনীয়া কণ্ডিশ্যনত তো এইখন আহি চাব পাৰে আশা মটৰ্ছত চুইফ্ট না এইখন হয় হয় কেতিয়াৰ মডেল এইটো নেক্সট এইখন মষ্ট ডিমাণ্ডেড গাড়ী মাৰ্কেটত এইখন মানে পোৱাটো টানেই আজিকালি নিউ মডেল আহিবৰ পৰা পুৰণা চুইফ্টখন মাৰ্কেটত মানে নাপায় এইখন 2015 মডেল হয় চুইফ্ট ভিএক্সআই কণ্ডিশ্যন ধুনীয়া হৈছে ৰানিং এইখনতো মোটামুটি আপোনাৰ 65,000 মান আছে টায়াৰ অল নিউ হৈছে টায়াৰত আপোনাৰ মানে গাড়ীখন লৈ যোৱাৰ পিছত খৰচা নাযায় টায়াৰ কণ্ডিশ্যন এখানে আপোনালোক চাব পাৰে 90% 95% গ্ৰিপ আছে অলৰেডি চাব পাৰে তো টাচ নাই এক্সিডেন্টাল গাড়ী নহয় ইঞ্জিন সিল আছে সব জেনুইন আছে প্ৰাইসটো ইন্টেৰিয়ৰটো চাই লওক ইন্টেৰিয়ৰটো প্ৰথমতে দেখাই দিছো প্ৰাইসটো এইখনৰ মাত্ৰ ৰাখিছো ইন্টেৰিয়ৰ দেখাই দিছো খুব ধুনীয়া 3,50,000 অনলি আপোনালোকে প্ৰাইস এখন চাব পাৰে তাৰ ৰিফাইনেন্স হৈ যাব এইখন ৰিফাইনেন্স হৈ যাব কিমান মান দিলে ওলাব এইখন এইখনো আপুনি মোটামুটি 1,20,30 ইমান দিলে যাব ন হয় তো চাব পাৰে ৰিফাইনেন্সত যদি কোনোবাই লয় 1,20,000 বা 30,000 দিলে মিনিমাম আৰু যদি তাৰ ওপৰত যিমান দিবা পাৰে ডাউন পেমেন্ট ইমান কাস্টমাৰৰ ভাল হয় হেতুৱে তাৰছত নেক্সট কি দেখাব নেক্সট এখন মাইলেজ কিং বুলি কম মাইলেজ মানে ধুনীয়া দিব হয় মোটামুটি এইখনত 22-24 ইমান মান পাবই মাইলেজটো ন হয় এইখন 2018 মডেল বালিনো ডিজেল মডেলটো হয় ডিজেল মডেল ন হয় এইটো ডিজেল এইটো আপোনাৰ টপ মডেলে জাস্ট স্ক্রিনখন নাই জেটা মডেল হয় টপ মডেল খানত স্ক্রিনখন আহে এন্ড্ৰইড স্ক্রিনখন এইখনত নাই বাকি সেন্সৰ সব আছে রানিং এইখনত মোটামুটি 60,000 মান আছে এইখনো 60,000 রানিং জেনুইন সিল গাড়ী হয় হয় এক্সিডেন্ট নাই কতো ইঞ্জিন গিয়ার বক্স অল সিল টায়ার ঠিকে আছে সব দামটো এইখনো ৰাখিছো মই মাত্ৰ 4,40,000 তাৰ মাজত আৰু অলপ ডিসকাউন্ট হৈ যাব 4,40,000 কেজি কোন চাব পাৰে ৰিফাইনেন্স কৰি কিমান দিলে ওলাব ৰিফাইনেন্স এইখনতো মই কলোৱে আপোনাক 1,30,000 পৰা 1.5 লাখৰ মাজত দিলে হৈ যাব মিনিমাম ডাউন পেমেন্ট ন হয় তো চাব পাৰে এইখন মোস্ট ডিমান্ডেড মাৰুতি 800 তো এইটো কিটাৰ মডেল গাড়ী আৰু এইখন আমাৰ ইণ্ডিয়াৰ মানুহৰ এটা ইমোশন হয় মানে গাড়ীখন মানে এইখন নাপায়ে বহুত টকাত কিনিব লাগে হয় এইখন 2014 ৰ মডেল হয় 800 এসি গাড়ী খুব ধুনীয়া হৈছে টায়াৰো ঠিকে আছে তাৰ কন্ডিশন দেখা দিছে বাকি ইন্টেৰিয়ৰটো আপোনালোক টাচ নাই চাব পাৰে অৰিজিনাল পেইণ্ট আছে চাব পাৰে খুব ধুনীয়া কন্ডিশন আছে দেখা দিছে আপোনালোক ইন্টেৰিয়ৰ চাব পাৰে ইঞ্জিন পুৰা সিল ইঞ্জিন গিয়াৰ বক্সো সিল এইখন মুঠতে আমাৰ কাস্টমাৰে যদি কোনোবাই এইখন লৈ যায় তেওঁৰ মানে একো খৰচা নহয় কাম কৰিব লগা প্ৰয়োজনে নাই একো ইয়াৰ প্ৰাইসটো এইখনৰ মই ৰাখিছো মাত্ৰ 1,40,000 1,40,000 তাৰ মাজত আৰু অলপ মই ডিসকাউন্ট কৰি কেনে দি প্ৰথম যাৰ পছন্দ হয় জাস্ট এটা কথা মনত ৰাখলে হল এইখন ফাইনান্স নহব কেছ ল'ব লাগিব ন হয় কেছতে ল'ব লাগিব তো চাব পাৰে 1,40,000 গাইজ এইখন পাই আছে আপোনালোকে মাৰুতি 800 খুব ধুনীয়া কণ্ডিশ্যনত আপোনালোকে লৈ কেনে তো বিন্দাছ চলালে হ'ল সৰু এক প্ৰকাৰ এটা কাম নাই ধুনীয়াকৈ চলাই থাকিলে হ'ল আৰু তাৰপিছত এটা নেক্সট মই এখন সুইফ্ট দেখাম সুইফ্ট 2018 মডেল হয় ভিএক্সআই মডেল এইটো গাড়ী কণ্ডিশ্যন ঠিকে আছে আৰু মেইনলি এইখন এটা বেনিফিট আছে এইখন অটোমেটিক ভেৰিয়েণ্ট হ'ল মানে অটোমেটিক ন হয় কোনোবা যদি আমাৰ কাস্টমাৰৰ সাপোজ লেফ্ট ভৰি মানে প্ৰব্লেম আছে বা মানে সিটিত ক্লাছ মাৰি ভৰি বিগুটি যায় তেতিয়াহ'লে এইখন চাব পাৰে এইখন অটোমেটিক হয় অটোমেটিক ইন্টেৰিয়ৰটো আপোনালোক ধুনীয়াকৈ দেখাই দিছে চাব পাৰে সিট কভাৰ নিউ হৈছে সিট কভাৰবিলাক দেখাই দিছে চাব পাৰে খুব ধুনীয়া কণ্ডিশ্যনত পুৰা মজা কেমেৰাও লাগি আছে গোটেইখিনি লগোৱা আছে আপোনালোক দেখাই দিছে LED হেডল্যাম্প লাগি আছে দেখাই দিছো যোনে বিচাৰি আছে অটোমেটিকত তো এইখন আহি চাব পাৰে দাদা ইয়াৰ প্ৰাইসটো এইখনৰ মই মাত্ৰ ৰাখিছো 4,80,000 তাৰ মাজত আৰু অলপ মই স্লাইডলি কিবা এটা চাই দিম তাৰ মাজত এইখন যদি কোনোবাই ফাইনেন্স কৰে মোটামুটি 1,25,000 মান দিলে হৈ যাব আৰু গাড়ীখনৰ কিলোমিটাৰ চলিছে মই প্ৰায় আপোনাৰ 50,000 মান চলিছে তো 1,25,000 অনলি ডাউন পেমেন্ট দি আপোনালোকে ধুনীয়াকৈ এইখন লৈ যাব পাৰিব ৰিফাইনেন্সত চুইফ্টখন চাব পাৰে তাৰপিছত নেক্সট এইখন ৱেগনাৰ হয় কেতিয়াৰ মডেল এইটো এইখনো 2009 ৰ মডেল হয় ৱেগনাৰ 2009 ৰ হলেও কিন্তু গাড়ীখন মানে খুব ধুনীয়া কণ্ডিশ্যনত আছে আৰু মেইনলি এখন ছেকেণ্ড অনাৰ গাড়ী কতো টাচ নাই জাস্ট অৰিজিনেল পেইণ্ট বুলি মই নকওঁ কাৰণ ইমান পুৰণা গাড়ী ক'ৰবাত অলপ দাগ থাকিলে হয়তো বাম্পাৰ অলপ টাচ হৈছিল কালাৰ অলপ হৈছে টায়াৰ অল চাৰিটা টায়াৰ নিউ হৈছে পুৰা টায়াৰৰ কণ্ডিশ্যন আপোনালোকে দেখাই দিছে চাব পাৰে তো ব্ৰেণ্ড এইখন মানে আমাৰ লোকেল এৰিয়াৰে মানে মানুহৰ গাড়ী আছিল মই তেখেতক ভালকে জানো তেওঁ মানে গাড়ী ধুনীয়াকে মেইনটেইন কৰিছিল টাইম টু টাইম মানে সাৰ্ভিসিং কৰাই ৰাখিছিল গাড়ী কণ্ডিশ্যন বিৰাট ধুনীয়া হৈছে কাস্টমাৰে চলাই চালে গম পাব ইন্টেৰিয়ৰটো আপোনালোক ধুনীয়াকৈ দেখাই দিও ইয়াৰ চাব পাৰে খুব ধুনীয়া কণ্ডিশ্যন আছে দেখাই দিছে আপোনালোক গোটেইখিনি চাব ল'ব পাৰে তো ইয়াৰ প্ৰাইসটো এইখনৰ প্ৰাইসটো মই মাত্ৰ ৰাখিছো 1,35,000 1,35,000 তাৰ মাজত আৰু অলপ কমি যাব
আৰু এইখন ফাইনেন্স নহয়, কেছত কেছত ল'ব লাগিব সেইটোৱে ন। আৰু এইখনৰ কিলোমিটাৰটো পুৰা মানে জেনুইন আছে। কিমান মান চলিছে? মোটামুটি 75,000 মান। 75,000 অনলি জেনুইন ৰানিং আছে। তো আপোনালোকে যোনে বিচাৰি আছে উইগনাৰ তো এইটো মডেলৰ তো এইখন আহি চাব পাৰে, ধুনীয়া কণ্ডিশ্যন আছে এইখনৰ। তাৰপিছত আৰু নেক্সট এইখন অমনি ভেন, কেতিয়াৰ মডেল এইটো? তো মষ্ট ডিমাণ্ডেড গাড়ী অমনি ভেন। এইখন 2015 হয়। কাৰোবাক যদি মানে স্কুল ভাড়া মাৰিবৰ কাৰণে লাগে বা পাৰ্চনেল বিজনেছৰ কাৰণে লাগে বা পাৰ্চনেল ইউজৰ কাৰণে লাগে, তেওঁলোকে এইখন চাব পাৰে। গাড়ী কণ্ডিশ্যন বিৰাট ধুনীয়া হৈছে। 2015 মডেল হয় অমনি। ইয়া ইণ্টেৰিয়ৰ দেখাই দিছো আপোনালোকে চাব পাৰে। ইঞ্জিন গিয়াৰ বক্স অল চিল আছে। এইখনৰ প্ৰাইচটো মাত্ৰ ৰাখিছোঁ 1,60,000। 1,60,000 ন? ফিক্স প্ৰাইচ নে কিবা অন্তিম ওলালে নেগোচিয়েবল কিবা এটা? নহয়, মই অলপ আমাৰ কাষ্টমাৰক চাই দিম, কিবা অলপ ডিছকাউণ্ট কৰাই দিম। তো আপোনালোকে যদি বিচাৰি আছে অমনি ভেন তো এইখন চাব পাৰে। 1,60,000 ক'লে ন? তো চাব পাৰে এইখন। তাৰপিছত দাদা নেক্সট কি দেখাব? তো নেক্সট এতিয়া প্ৰাইভেট গাড়ী দেখুওৱা হ'ল আমাৰ। এতিয়া নেক্সট কমাৰ্চিয়েল গাড়ী দেখাম। মানে আমাৰ বহুত কাষ্টমাৰে আমাক মানে কমাৰ্চিয়েল বলেৰো পিক আপ ডিমাণ্ড কৰি থাকে। সেইকাৰণে আজি আমি বহুত কেইটা লৈ আহিছোঁ। দামী লাগে, কম দামী লাগে, কম বয়সৰ লাগে, বেছি বয়সৰ লাগে, ধুনীয়া গাড়ী লৈ আহিছোঁ। অৰিজিনেল একদম চব। ফাৰ্ষ্ট দাদা আমি এইখনৰ পৰা ষ্টাৰ্ট কৰোঁ ন? হয়। তো কেতিয়াৰ মডেল এইখন? ফাৰ্ষ্ট এইখন 2017 মডেল, 2017। এইখন বলেৰো পিক আপ এক্সট্ৰা লং। গাড়ী কণ্ডিশ্যন ধুনীয়া হৈ আছে, কাম কৰাৰ প্ৰয়োজন নাই। ইঞ্জিন গিয়াৰ বক্স অল চিল হৈ আছে, অডিঅ' পুৰা বনোৱাই আছে। জাষ্ট কাষ্টমাৰে নি কেনে তেওঁ ভাড়া মাৰি থাকক বা বিজনেছত লগাই দিয়ক। হয়। এইখনৰ প্ৰাইচটো মই বেছি ৰাখা নাই, মাত্ৰ ৰাখিছোঁ 5,40,000। 5,40,000 ন? হয়। তাৰ মাজত আৰু অলপ মই কমাই দিম। আৰু যদি এইখন ফাইনেন্স কৰিব বিচাৰে 1,50,000 মান দিলে হৈ যাব। তাৰপিছত দাদা নেক্সট এইখনৰ ডিটেইলছ দিয়া। কেতিয়াৰ মডেল এইটো? আৰু এখন বলেৰো, এইখনো 2019 বলেৰো হয়। এইখন 1.3 হয়। 1.3 ন? হয়। এইখন মানে 9 ফুটি নহয়, 8 ফুটি হয়। এইখনৰো কণ্ডিশ্যন ধুনীয়া হৈছে, ইঞ্জিন গিয়াৰ বক্স অল চিল। কাষ্টমাৰে যদি মেকানিকো লৈ আহিব খোজে আমাৰ একো প্ৰব্লেম নাই। মেকানিক আনিলেও মানে ধুনীয়াকৈ গাড়ীখন চাই যাব পাৰিব। টায়াৰ অল অ'কে আছে, বডি বনোৱা আছে। এইখনৰ প্ৰাইচটো ৰাখিছোঁ মই মাত্ৰ 5,70,000, 570। 5,70,000 এইখন চাব পাৰে। তাৰ মাজত আৰু অলপ ডিছকাউণ্ট কৰাই দিম। আৰু আমাৰ যিবোৰ মানে কমাৰ্চিয়েল গাড়ী আছে এইবোৰত ইঞ্চুৰেঞ্চ, ফিটনেছ মানে যিমান কাগজৰ মানে খৰচা আছে চব আমাৰ পৰা দিম। বাকী ৰিফাৰেঞ্চ কৰিলে কিমান মান দিলে ওলাব এইখন? এইখনো 1,50,000 মান দিলে হৈ যাব। 1,50,000 মান ডাউন পেমেণ্ট দিলে তো এইখনৰ ৰিফাৰেঞ্চত লৈ যাব পাৰিব। তাৰপিছত নেক্সট আৰু এখন খুব ধুনীয়া কণ্ডিশ্যন। যদি আমাৰ কাষ্টমাৰক অলপ ফ্ৰেছ গাড়ী লাগে, মানে 2021 হয় এইখন। 2021 মডেল হয়, 21 গাড়ী হয়। হয়। এইখন বলেৰো পিক আপ 1.7 এক্সট্ৰা লং। এইখনৰো কণ্ডিশ্যন বিৰাট ধুনীয়া হৈছে দাদা। আপুনি মানে কাষ্টমাৰে চলাই চালে গম পাব। ৰানিং মাত্ৰ 70,000 আছে, পুৰা জেনুইন আছে। আৰু বডিটো চাই ল'ব পাৰি, হেভিকে বনোৱা আছে। দেখাই দিছোঁ আপোনালোকক চাব পাৰে। আৰু বাকী টায়াৰৰ কণ্ডিশ্যন আপোনালোকক দেখাই দিছোঁ চাব পাৰে। টায়াৰ কণ্ডিশ্যন দেখাই দিছোঁ। তো দাদা ইয়াৰ প্ৰাইচটো? এইখনৰ প্ৰাইচটো মই ৰাখিছোঁ 750, 7.5 লাখ টকা। তাৰ মাজত আৰু অলপ কিবা অনটিবল বহি কেনে মই চাই দিম। এইখন যদি ফাইনেন্স কৰিব লগা হয় এইখন মিনিমাম আপুনি 2 লাখ দিবই লাগিব। খুব ধুনীয়া কণ্ডিশ্যনত আছে এইখন। যদি একদম টিপটপ কণ্ডিশ্যন, একদম পুৰা ভাল কণ্ডিশ্যনত বলেৰো লাগে তেতিয়াহ'লে আপোনালোকে এইখন আহি চাব পাৰে। খুব ধুনীয়া কণ্ডিশ্যনত আছে। তাৰপিছত দাদা নেক্সট কি দেখাব? নেক্সট টাটা জেনন দেখাম। কেতিয়াৰ মডেল এইটো? এইটো 2018 মডেল হয়। এইখনো গাড়ী মানে বহুত কাষ্টমাৰে বিচাৰি থাকে আমাৰ তাত, য়োদ্ধা লাগে বুলি। চ' আমি লৈ আহিছোঁ। এইখনো মোটামুটি ৰানিং এইখনৰো 1 লাখৰ ওচৰা-ওচৰি আছে। গাড়ী কণ্ডিশ্যন ধুনীয়া হৈছে, বডি বনোৱা আছে। এইখনৰ প্ৰাইচটো ৰাখিছোঁ মাত্ৰ মই 4.5 লাখ টকা। 4,50,000 গাইছ পাই আছে এইখন চাব পাৰে জেনন। আৰু অন্তিম আহিলে কিবা এটা ডিছকাউণ্ট কৰি দিব দাদা আপোনালোকে ধুনীয়াকৈ কৈ দিলে। ইঞ্জিন গিয়াৰ বক্স চিল হৈ আছে। যদি কোনোবাই ফাইনেন্স কৰিব বিচাৰে এইখনতো মোটামুটি 1.5 লাখ মান দিলে মই গাড়ী ওলাই দিম। কণ্ডিশ্যন দেখাই দিছোঁ চাব পাৰে। খুব ধুনীয়া কণ্ডিশ্যনত আছে। গোটেই চিল ইঞ্জিন আছে। যিবিলাক গাড়ী দেখাইছোঁ প্ৰত্যেকখন গাড়ীৰ চিল ইঞ্জিন আছে পুৰা চিল ইঞ্জিন। এটা আপোনালোকে মেকানিক লৈ আহক, মোৰ একো প্ৰব্লেম নাই। গাড়ী আপুনি যিহেতু মানে পইচা দি কেনে আপুনি ল'ব, আপোনালোকে ফুল ফ্ৰীডম দিছোঁ মই। যেনেকৈ চাব খোজে চাই লওক গাড়ী। চোৱাৰ পিছত যদি মানে পচন্দ হৈছে তেতিয়াহে লৈ যাওক। তো চাব পাৰে ডিলাৰৰ ফালৰ পৰা কোনো ইছ্যু নাই। আপোনালোকে মেকানিক আনি কিবা আনে তো ধুনীয়াকৈ আপোনালোকে বিন্দাছ চাই চিতি ছেটিছফাইড হ'লেহে ইয়াৰ পৰা আপোনালোকে ধুনীয়াকৈ লৈ যাওক। আহক আশা মটৰ্ছ। তো গোটেইখিনি আপোনালোকক আশা মটৰ্ছৰ ষ্টক আপডেট দিবলৈ চেষ্টা কৰিলোঁ দাদাৰ সৈতে মিলি কিনে। দাদাই খুব ধুনীয়াকৈ প্ৰাইচবোৰ আপোনালোকক ডিটেইলছত বুজাই দিবলৈ চেষ্টা কৰিলে। তো ইয়াতে দেশৰ ভিতৰত যদি আপোনালোকৰ কিবা গাড়ী পচন্দ হৈছে তেনেহ'লে জল্দি আহক আশা মটৰ্ছ। তো ইয়াৰ পৰা বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। তো আজিৰ ভিডিঅ'টো এইখিনিতে এণ্ড কৰিছোঁ। পুনৰ এটা অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই, জয় আই অসম।